ফাগুন মাহতো নলবাৰী চহৰৰ এটা অংশত দুৰ্বিষহ জীৱন। ৱাৰ্ড কমিছনাৰ মৰমী ৰাজবংশীৰ গুৰুত্বহীনতাৰ বাবে ৰাইজৰ দুৰ্ভোগ। এক নৰক যন্ত্ৰণা সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে নলবাৰীৰ এটা ৱাৰ্ডত। চহৰখনৰ উত্তৰ দিশে জিলা কাৰাগাৰৰ পিছফালে এক নৰক যন্ত্ৰণা সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। আপোনালোকে আজি নিজে প্ৰত্যক্ষ কৰিছে যে এইটো আমাৰ অঞ্চল 4 নম্বৰ 5 নম্বৰ দুটা মানে ৱাৰ্ড ইয়াত লগ লাগি আছে। এইটো জেলৰ সমীপৰ আপোনাৰ ৰাস্তাটো আপোনাৰ আজি মোটামুটি ধৰক প্ৰায় 1.5 মাহ ধৰি এনেকুৱা এটা অৱস্থাত আছে। সন্মুখৰ ফালে এটা এনে দেখি আছোঁ ৰাস্তা এটা নিৰ্মাণ কৰি আছে নতুনকৈ, কিন্তু গোটেই পানীখিনি লেতেৰা পানীখিনি আহি আমাৰ ইয়াত এনেধৰণে আবদ্ধ হৈ গৈছে যে ইয়াত আমাৰ যিখিনি প্ৰতিনিধি আছে, দুটা ৱাৰ্ডত প্ৰতিনিধি আছে, তেওঁলোকে কোনোদিন ইয়াত বস্তুখিনি চোৱাৰ কোনো ব্যৱস্থা কৰা নাই বা কোনো পদক্ষেপ এতিয়ালৈ গ্ৰহণ কৰা নাই। মানে বা চৰকাৰে বা আমাৰ ইয়াতে যিখিনি আপোনাৰ পৌৰসভাখন আছে তেওঁলোকে যাতে অতি শীঘ্ৰে এটা সুব্যৱস্থা গ্ৰহণ কৰি আমাৰ যিখিনি আমাৰ ইয়াৰ ৰাইজ আছে, আমাৰ ৰাইজে যাতে অন্ততঃ এই যিটো আপোনাৰ আজি এটা এই অৱস্থাটোৰ পৰা আমি পৰিসমাপ্তি ঘটে আমি মানে মুক্তি পাওঁ। ৰাজপথত গেলা দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হোৱাৰ পিছতো স্থানীয় ৱাৰ্ড কমিছনাৰগৰাকীয়ে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে। যোৱা 2 মাহ ধৰি পথছোৱাত গেলা দুৰ্গন্ধময় পানীৰে উপচি পৰাৰ ফলত যাতায়াতত দুৰ্বিষহ হৈ পৰিছে। স্থানীয় ৰাইজে নলবাৰী পৌৰসভাৰো ৱাৰ্ড কমিছনাৰ মৰমী ৰাজবংশীক ঠাইখিনিত হোৱা দুৰ্যোগ আঁতৰাবলৈ অনুৰোধ জনোৱাৰ পিছতো গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে। স্থানীয় সচেতন লোকসকলে গেলা দুৰ্গন্ধময় পৰিৱেশ আঁতৰ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক আহ্বান জনায়। আমি 4 নম্বৰ 5 নম্বৰ ৱাৰ্ডৰ বাসিন্দা কলাভগীতলা গাঁৱৰ। আমি ইয়াতে যিখিনি মানুহ আছোঁ, আমি মুছলিম হিন্দু দুয়োটা পক্ষৰে মানুহ বসবাস কৰি আছোঁ, সুন্দৰভাৱে জীৱন যাপন কৰিছোঁ। কিন্তু কথা হ'ল আমাৰ যিটো দুৰ্ভোগ যিটো পানী, এই ফাগুন মাহত যিটো পানী, ৰাস্তা এটা বান্ধি আছে, কোনো প্ৰশাসনৰ খবৰ নাই। পানীবিলাক একাঠু পানী হৈ আছে, ৰোজা ৰখা মানুহ তোমাৰ তাৰাবি পঢ়িব যাব পৰা নাই, শুক্ৰবাৰে প্ৰে কৰিব যাব পৰা নাই। ৰমজান মাহত এনেকুৱা এটা কষ্টদায়ক যন্ত্ৰণা প্ৰশাসনৰ ওচৰত নিবেদন কৰিও কোনো সুফল পোৱা নাই। গতিকে ইয়াৰ সুফল বিচাৰি DY-35ৰ জৰিয়তে জ্ঞাতাৰ্থে যাতে বস্তুটো মানে অৱগত কৰা হ'ল। কিমান দিনৰ পৰা এনেকুৱা হৈছে? এইটো ধৰক ফাগুন মাহ, এইটো সিন্স ফেব্ৰুৱাৰী, আজি 2 মাহ 3 মাহে ধৰক মানুহ এনেকুৱা যাতনা, ইয়াৰ পৰা ট্ৰেক্টৰ আহিব, গাড়ী আহিব, কিমান ধৰণৰ বস্তু আহি আছে। মানুহৰ গাত পানী ছিটিকি পৰে, হাঁহবিলাকে পানী গ'লে ছিটিকি, এতিয়া কিমান মানুহবিলাক পবিত্ৰ। ইয়াৰ মাজত আমি থকাৰ কোনো মানে সুবিধা পোৱা নাই। নতুনকৈ ৰাস্তা বনোৱাৰ বাবে হৈছে, নতুনকৈ ৰাস্তা বনোৱা হ'ব পাৰে, ড্ৰেইনটো কোনো ধৰণৰ ক্লিয়াৰ হোৱা নাই, ড্ৰেইনবিলাক ব্লকেজ হৈ আছে, কোনো চাফা কৰাৰ ব্যৱস্থা কৰা হোৱা নাই, কোনো ধৰণৰ ৰাইজৰ প্ৰতিনিধি কোনোদিন ইয়াতে পদক্ষেপ দিয়া নাই। মৰমী ৰাজবংশী ইয়াৰে 1 নম্বৰ 2 নম্বৰ নগেন দত্ত ছাৰৰ আধা পৰে, কিন্তু দত্ত ছাৰে বহুত চেষ্টা কৰি আছে, কিন্তু মৰমী ৰাজবংশী ইয়াত এদিনো হোৱা নাই। এদিনো ছিংগল ওৱান আমি চব ৰিপ্ৰেজেণ্টেশ্যন অলৰেডি ছাবমিটেড ফৰ দেয়াৰ কাইণ্ড ইনফৰমেশ্যন নেচেচাৰী একশ্যন, দে হেভ নট কাম ইয়েট টিল ডেট। কি আহ্বান জনাব প্ৰশাসনক? প্ৰশাসনক জনাইছোঁ যে প্ৰশাসনে ব্যৱস্থা কৰক, মানুহখিনি যাতে ঈদ ভালকৈ পঢ়িব পাৰে। সেইটো কিন্তু তাৰ আগতে কিন্তু নহ'লে আমি বহুত বিকল্প ব্যৱস্থা লোৱাৰ কাৰণে আমি হেৰি কৰিম। ৰজাৰ সময়ত আচলতে কষ্টকৰ এটা জীৱন। ৰজাৰ সময় বুলি নহয়, এতিয়া ফাগুন গ'ল, এতিয়া ফাকুৱা গ'ল, মানুহে ফাকুৱা ছটিয়াব পৰা নাই, বোকাৰ মাজেদি মানুহ অহা যোৱা কৰে, লং পেণ্ট তিতি গৈছে। এনেধৰণৰ বিভিন্ন দুৰ্যোগৰ মাজত দুৰ্বিষহ জীৱন যাপন কৰি আছে। ইয়াৰ সুব্যৱস্থাৰ বাবে আপোনালোকৰ নিবেদন কৰিলোঁ, তাৰ কাৰণে সুব্যৱস্থা সোনকালে লওক।